বিভাগৰ বিভিন্ন বিষয়া কৰ্মচাৰীসকল ইয়াত উপস্থিত থকা বা নথকা সকলোবোৰ ঠিকাদাৰ জগনীয়াৰসকল বিভিন্ন NGO আৰু সেলফ হেল্প গ্ৰুপৰ পৰা অহা প্ৰতিনিধিবৰ্গ আৰু ইয়াত উপস্থিত থকা আমাৰ SBMৰ লগত বিশেষভাৱে জড়িত হৈ থকা BRC CRC সকল স্বচ্ছ ভাৰত প্ৰেৰক জিলা প্ৰেৰক আছে আমাৰ আৰু লগতে আৰু যদি ইয়াত আমাৰ যদি আৰু বেলেগ কোনোবা ৰাজ্য আছে মই সকলোকে প্ৰথমতে ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি মোৰ এই বিদায় মুহূৰ্তটো ইমান এটা সৰ্বাংগ সুন্দৰ স্মৃতি লৈ যাব পৰা এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু যিটোৱে মোৰ মানে অৱসৰৰ সময়ত এইখিনি কথাই মোক বহুত অনুপ্ৰাণিত কৰিব আৰু ভৱিষ্যত জীৱনৰ মই আগুৱাই লৈ যোৱাত মোক বহুত অনুপ্ৰেৰণা দিব ইতিমধ্যে গম পাইছে যে 1982 চনৰ 12 অক্টোবৰত মই যোৰহাটত প্ৰথম এচিষ্টেণ্ট ইঞ্জিনিয়াৰ হিচাপে জইন কৰিছিলোঁ তাৰপিছত 87 চনত মই মাজুলী কমলাবাৰী চাব ডিভিজনলৈ মই প্ৰমোশ্যন হৈ পেলাই গৈছিলোঁ হেৰি হিচাপে SDO হিচাপে তাৰপিছত লখিমপুৰ গৈছিলোঁ লখিমপুৰৰ পৰা আহি আকৌ পুনৰ মানে যোৰহাটত আহিলোঁ যোৰহাটৰ পৰা ডিব্ৰুগড় গ'লোঁ ডিব্ৰুগড়ত কৰাৰ পিছত মই তিনিচুকীয়া গ'লোঁ তিনিচুকীয়াৰ পাছত মই পুনৰ আকৌ ডিব্ৰুগড়লৈ আহিছিলোঁ ডিব্ৰুগড়লৈ অহাৰ পিছত মই অলপ দিনৰ কাৰণে সোণাৰীত গৈছিলোঁ আৰু নাজিৰা ডিভিজনৰ চাৰ্ভেটো মই আছিলোঁ আৰু পুনৰ মই সম্পূৰ্ণ কাৰ্যবাহী অভিযন্তা হিচাপে 11 চনৰ ডিচেম্বৰত মই ডিব্ৰুগড় ডিভিজনৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ আৰু আজি এই 30 নৱেম্বৰ 2017 চনত মই চাকৰিৰ পৰা অৱসৰ ল'বলৈ ইয়াত এইটো ওলাইছোঁ চাকৰি জীৱনত বহুতো মোৰ বহুত ধৰণৰ অভিজ্ঞতা আছে বহুত ধৰণৰ আমি পাৰ কৰিছোঁ মানে চাকৰি ভিতৰতে হওক বা বাহিৰতে হওক বা আমাৰ বিভাগৰ লগত জড়িত থকা বা জড়িত নথকা অন্যান্য যিসকল বিভিন্ন ডেভেলপমেণ্ট বিভাগ আছে বা আমাৰ যিখিনি এডমিনিষ্ট্ৰেশ্যন ষ্টাফ আছে আমি সকলোৰে লগত যিমান পাৰোঁ সহযোগিতাৰে কামখিনি কৰি যাব বিচাৰিছিলোঁ আৰু কম বেছি পৰিমাণে মই আচলতে হেৰি হৈছোঁ মানে ফলৱতী হৈছোঁ কিন্তু আজি লাষ্ট মুহূৰ্তত মানে মই যিহেতু আপাৰ আছামতে কাম কৰি আছিলোঁ মই যোৰহাটতকৈ এইফালে মই একচুৱেলি অহাই নাছিলোঁ আৰু মই কোনোদিন ভবা নাছিলোঁ যে হোজাই নিচিনাই মানে জিলাত আহি বা তেতিয়া মোৰ সোমাই আছিলে ইয়াত আহি যে মই চাকৰি কৰিব লগীয়া হ'ব পাৰে কিন্তু ভাগ্যত যিটো লেখা আছে সেইটো হ'বই আৰু এইটো মোৰ কাৰণে খুব ভাল হ'ল আচলতে নহ'লে মই এই মানে হোজাইৰ বিষয়ে মই যিটো আগতে ধাৰণা আছিল আমি যি ধৰণে চিন্তা কৰি আছিলোঁ ইয়াত সম্পূৰ্ণ বিপৰীত দৃশ্য আমাৰ চকুত মানে ভাঙি উঠিছে বিশেষকৈ আমাৰ হোজাইৰ যিটো সংমণ্ডল মইতো মানিবই লাগিব মই কিমানবিলাক সংমণ্ডলত কাম মই ইয়াত কৰিছোঁ সকলোৰ পৰাই মই সহযোগিতা পাইছোঁ কিন্তু হোজাই সংমণ্ডলৰ কিছুমান বিশেষত্ব মই লক্ষ্য কৰি আহিছোঁ প্ৰথম কথা হোজাই সংমণ্ডলৰ যিসকল কাৰ্যালয়ৰ ভিতৰৰ যিসকল ষ্টাফ বা আমাৰ বিভিন্ন পানী জীৱনৰ লগত জড়িত হওক বা আমাৰ স্বচ্ছ ভাৰতৰ লগত জড়িত থকা যিমানখিনি ব্যক্তি সকলোৱে কিন্তু পাৰদৰ্শিতা আছে আৰু সকলোৱে ভালদৰে কাম কৰে মানে ফাঁকি দিয়া কথাটো খুব কমেই থাকে কাৰণ পৃথিৱীত মানে এইটো কেতিয়াও সম্ভৱ নহয় যে 100% মানুহ এই দিব কাৰেক্ট হ'ব কাৰণ আমিও নিজেও 100% নহয় গতিকে অন্যৰ পৰা 100% বিচৰাটো আমি আচলতে উচিত
কিন্তু জানি শুনি মানুহক বিপদত পেলাব পৰা অৱস্থাটো মই ইয়াত দেখা নাই। মানুহখিনিৰ পৰা যিখিনি সহায় সহযোগ পাইছোঁ, মই আমাৰ মানে কাৰ্যালয়ৰ বিশেষ কাৰ্যালয়ৰ যিসকল আমাৰ বিষয়া কৰ্মচাৰী আছে, প্ৰতিজনে প্ৰতিটো বিভাগতে তেওঁলোকৰ পাৰদৰ্শিতা আছে আৰু কামখিনি অতি সুচাৰুৰূপে আৰু সময়মতে। মোৰ টেবুলত যিখিনি ফাইল থাকে বা মই ফাইলৰ ক্ষেত্ৰতে মই চাইছোঁ, মানে কৰোঁ বুলি কোনো কেতিয়াও মানে হেৰি নকৰে, দেৰি নকৰে বা কোনো নিজৰ ৰেষ্টেড ইণ্টাৰেষ্ট কাম খুব কমেই কৰে। আৰু যিসকল আমাৰ ঠিকাদাৰ যুৱনীয়া আছে, মই পাইছোঁ ইয়াত সকলোৱে এই এতিয়া যি টকা পইচাৰ যদি অভাৱো হৈছে, তাৰ মাজতো তেখেতসকল কামৰ যিটো স্পৃহা, কাম কৰাৰ যিটো তেওঁলোকৰ মনোবৃত্তি, সেইটো কিন্তু সঁচাকৈ শলাগিবলগীয়া। আৰু লগতে আমাৰ যিসকল চেনিটেশ্যনৰ লগত আমাৰ যিসকল লোক ইয়াত জড়িত হৈ আছে, আমাৰ BRC সকলে হওক, GRC সকলে হওক, সকলোৱে ইমান সুচাৰুৰূপে পাৰদৰ্শিতাৰে আমাৰ কামখিনি আগুৱাই দিছে। কাৰণ মোৰ এক বিশ্বাস, মই যিমানে কাম কৰি আছোঁ, আমি অকল বিভাগৰ মানুহখিনি মই কেতিয়াও বেলেগ বুলি নাভাবোঁ। আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত কাম কৰা আটাইতকৈ মজা কথাটো হৈছে আমাৰ পৰিয়ালটো বহুত ডাঙৰ। কোনো বিভাগত ইমান ডাঙৰ পৰিয়াল নাই। আমি আমাৰ বিভাগৰ মানুহখিনি আছোঁ, আমি ঠিকাদাৰ যোগীদাৰ আছে, আৰু লগতে স্বচ্ছ ভাৰতৰ আমাৰ পৰিয়ালটো এতিয়া ইমান ডাঙৰ আছে। আৰু লাহে লাহে আমি এতিয়া স্বচ্ছ গাড়ীখিনিক আমি যিহেতু এপইণ্টমেণ্ট দিছোঁ, গতিকে এটা হিউজ পৰিয়াল, ইমান প্ৰকাণ্ড পৰিয়াল এটাৰ লগত মিলা প্ৰীতিৰে থাকি কাম বন কৰি যোৱাটো কাম কৰা এটা মজাই বেলেগ আছে। আৰু সেইখিনি যদি সঁচাকৈ ভালদৰে সকলোৱে কামখিনি কৰি যাব পাৰে, আমি হোজাই জিলাখন আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভিতৰত হয়তো এদিন সকলোৰে আগত থাকিব পৰা অৱস্থা এটাত অতি সোনকালে মানে আহিব। আৰু মই সকলোকে মাত্ৰ এটাই ইয়াত অনুৰোধ আছে যে কামবিলাক আচলতে কৰি যাব লাগে, কামবিলাক মানে ভালদৰে আৰু নিস্বাৰ্থভাৱে আচলতে কৰি যাব লাগে। স্বাৰ্থ লৈ বিশেষ এটা ব্যক্তিগত স্বাৰ্থ লৈ বা যিকোনো ব্যক্তিগত স্বাৰ্থ লৈ বা অন্য স্বাৰ্থ লৈ যদি কিবা ভেষ্টেড ইণ্টাৰেষ্ট আমি মানে যিটো কওঁ, কামখিনি মানে নিয়াৰিকৈ নহয়, অলপ হ'লেও ক'ৰবাত মানে হেৰি হয়, বেকাবিকি হৈ যায়। জীৱনৰ ফিলচফি হিচাপে কওঁ যে জানি কোনো মানুহৰ কেতিয়াও অন্তৰত আঘাত দিব নালাগে। আৰু যদি আমি জানো যে এইজন মানুহ এই ক্ষেত্ৰত তেওঁ এটা দুৰ্বলতা আছে, তেওঁ এটা উইক পইণ্ট আছে, সেই পইণ্টটো আমি কেতিয়াও তেওঁক আঘাত দিব কেতিয়াও নালাগে। কাৰণ মানুহৰ যেতিয়া মানে অন্তৰত আঘাত লাগে, ই আচলতে ভগৱানৰ লগত ডাইৰেক্ট সম্পৰ্ক থাকে। সেইকাৰণে মই আপোনালোকক মানে এটাই অনুৰোধ কৰিছোঁ যে জানি শুনি কোনো মানুহক কেতিয়াও আঘাত নিদিব। সকলোকে ভগৱানে উন্নতি কৰিব, সুস্বাস্থ্য প্ৰদান কৰিব। আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন বিষয় হিচাপে আমিতো এইটো বিচাৰোৱেই যে আমাৰ সমাজখন সুস্বাস্থ্য হওক, প্ৰতি ঘৰে ঘৰে এটা বিজ্ঞানসন্মত শৌচালয় হওক, ইয়াক ভালদৰে ব্যৱহাৰ কৰক। আমি আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আমি এটা একো থৈ যাব নোৱাৰিলেও এটা সুন্দৰ এটা বাতাবৰণ থৈ যাব পাৰোঁ। মই ইতিমধ্যে মই বহুত মিটিঙত কৈছোঁ যে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে কি কৰোঁ, যে আমি যিমান পাৰোঁ টকা পইচা, ঘৰ দুৱাৰ, গাড়ী ঘোঁৰা আমি বহুত মানে সাঁচি যাব বিচাৰোঁ। কিন্তু মই আৰু এটা অনুৰোধ ইয়াত মানে কৰিব বিচাৰোঁ, হয়তো মানে মোৰ যিটো অনুৰোধটো মানে এই মানে প্ৰেক্ষাপটত কিমান মিল আছে মই মানে ক'ব নোৱাৰোঁ। কিন্তু ভৱিষ্যতৰ কাৰণে আমি আমাৰ প্ৰজন্মৰ কাৰণে কিছুমান সুঅভ্যাস মানে গঢ়ি থৈ যাব লাগে। এটা বিজ্ঞানসন্মত শৌচালয় আমাৰ প্ৰকৃতি ঘৰত ৰাখি যাব লাগে। আৰু কিছুমান ভাল অভ্যাস গঢ় দি উঠিব পাৰে, যিবিলাকে নেকি আমাৰ ভৱিষ্যত মানে প্ৰজন্মক তেওঁলোকে দেশখন, জিলাখন আগবঢ়াই নিয়াত সহায় কৰিব পাৰে। আৰু আজিৰ এই বিদায়খনত মই আৰু বিশেষ এটা মই কিবা ক'ব বিচৰা নাই। আৰু
এজন বিভাগীয় মুৰব্বী হিচাপে মই যদি কাৰোবাক আমাৰ বিশেষ কৰ্মচাৰী হওক বা অন্য জেনেৰেল যুৱনীয়াৰ বিআৰচি চিআৰচি বা আমাৰ স্বচ্ছ ভাৰতৰ লগত যি লোক আছে কাৰোবাক যদি কিবা কাৰণে মই বেয়া ব্যৱহাৰ কৰিছোঁ তাৰ কাৰণে মই এই মুহূৰ্তত ক্ষমা প্ৰাৰ্থী এই অৱসৰ মুহূৰ্তত বা মানে কেইটামান দুখ মানে থাকি গৈছে অৱশ্যে দেই দুখকেইটা মানে সেইটো ঠিক মোৰ মানে মোৰ দুখৰ কাৰণে দুখ নহয় ইয়াতে হ'ল মানে হেৰি হিচাপে হৈছে প্ৰথম কথা হৈছে পানী যোগান ইয়াত মানে আঁচনি আমাৰ যিসকল মানে ইউজাৰ্ছ কমিটিৰ পৰা যিখন মানে ভলণ্টিয়াৰ আছে সেই ভলণ্টিয়াৰ মানে সকলক আমি একো এটা এতিয়ালৈকে মানে কৰি যাব পৰা নাই আমাৰ সেইটোতে দুখ আছে কাৰণ তেওঁলোকে ভৱিষ্যতে আমাৰ গোটেই স্কিমবিলাক চোৱা চিতা কৰাত তেওঁলোকে আগভাগ ইয়াত মানে লৈ আছে বিনা বেতনে তেওঁলোকে ইমান দিন আছে পৰিয়াল পোহপাল দিবলৈ তেওঁলোকৰ অন্য মানে আৰ্থিক সচ্ছলতাৰ কোনো উপায় নাই অথচ তেওঁলোকে ইমান ধুনীয়াকৈ সদায় নিয়মীয়াকৈ আমাৰ স্কিমখিনি যিধৰণে চলাই আছে সেইখিনি মানুহক আমি একো এতিয়ালৈকে কৰিব পৰা নাই আমাৰ সেইটোতে দুখ আছে আমাৰ যিসকল ঠিকাদাৰ যোগানেৰ আছে তেখেতসকলে ইমান অৰ্থনৈতিক অভাৱৰ দিনতো আমাৰ স্কিমৰ কামখিনি কৰি আছে অভাৰ ৰিজাৰ্ভৰ পৰা কৰিছে আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভৰ পৰা কৰিছে বা অন্য যিকোনো কামেই ৰিপেয়াৰিঙৰ কামেই হওক ইমানখিনি কাম তেখেতসকলে কৰিছে আৰু বহুত ক্ষেত্ৰত মোৰো তেখেতসকলে জোৰ দিয়ে বহুত কাম ইয়াত মানে কৰাইছোঁ কিন্তু সেইখিনিকো আমি আপোনালোককো মানে আজিৰ মুহূৰ্তত অন্ততঃ আমি যি ধৰণে আপোনাক ছাপোৰ্ট কৰিব লাগিছিল ফিনেন্সিয়েলি আমি সেইটো ইয়াত মানে কৰিব নোৱাৰিলোঁ হয়তো খুব মানে কম দিনৰ ভিতৰতে সেইখিনি আপোনালোকৰ নিশ্চয় ইয়াত কিবা হ'ব বুলি আশা কৰিছোঁ মোৰ সেইটো এটা দুখ আছে আৰু লগতে নহয় কি আমাৰ যিখন স্বচ্ছ ভাৰতৰ লগত জড়িত আমাৰ যিখন NGO আৰু চেল্ফ হেল্প গ্ৰুপ আছে তেখেতসকলে সঁচাকৈ তেওঁলোকক মানে শলাগিবলগীয়া যে তেওঁলোকে কামখিনি ইমান সুচাৰুৰূপে ফিল্ডত ইয়াত মানে কৰি আছে অথচ পইচা যোৱা 6 মাহ 7 মাহত এক পইচা পোৱা নাই তথাপিতো তেখেতসকলে যি ধৰণে কামখিনি ইয়াত মানে কৰি আছে আৰু তেখেতসকলো মই যোৱাৰ আগে আগে তেওঁলোকক মই পে'মেণ্ট ইয়াত মানে কৰি যাব নোৱাৰিলোঁ কিন্তু হয়তো অহা সোমবাৰ বা মঙলবাৰে পইচাটো বনাব একাউণ্টত গতিকে তাৰপাছত নিশ্চয় আপোনালোকে এইখিনি পে'মেণ্ট কৰাৰ পিছত আকৌ কামত কিমান আগৰ দৰে এইটো যাব কাম কৰি যাব কিন্তু এজ এ হোল মই হোজাইৰ পৰা অৱসৰ ল'বলৈ পাই মই নিজকে গৌৰৱান্বিত বুলি ভাবি লৈছোঁ আপোনালোকৰ দৰে ইমান সুন্দৰ ষ্টাফ ইমান সুন্দৰ বিষয়া কৰ্মচাৰী বা সকলো ঠিকাদাৰ যোগনীয়াৰ NGO চেল্ফ হেল্প গ্ৰুপ সকলোৱে ইমান মৰম চেনেহৰ মাজত আজি মই এই মুহূৰ্তত আপোনালোকক ওচৰৰ যাবলৈ পাইছোঁ তাৰ কাৰণে মই মুঠে আনন্দিত হৈছোঁ আৰু মই মোৰ ফালৰ পৰা এতিয়া আপোনাৰ সকলোলৈকে লগতে আপোনালোক সমগ্ৰ পৰিয়ালৰ আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে সুস্বাস্থ্যৰে থাকক দীৰ্ঘায়ু জীৱন ইয়াত যাপন কৰক আৰু আপোনালোকৰ প্ৰতিজনে যিখিনি নৱপ্ৰজন্মৰ সন্তান আছে ল'ৰা ছোৱালী আছে সকলোৱে পঢ়া শুনাত ভালদৰে আগবাঢ়ি গৈ জীৱনৰ বাটত যাতে উন্নতিৰ খোজত নিজকে আগবঢ়াই নিবৰ কাৰণে তাৰ কাৰণে মই ভগৱানৰ ওচৰত মংগল প্ৰাৰ্থনা জনাইছোঁ আৰু সৰ্বশেষত মই আপোনালোক সকলোৰে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাই মই মোৰ দুআষাৰ মই ইয়াতে সামৰিছোঁ।